জাতি আৰু দুজন আনোৱাৰ পৰা দুজন ল'ৰা দুইজন ককাই ভাইহঁতে মিয়া মানুহ একচুৱেলি ওচৰৰ মানুহৰ ঘৰত মানে আমি কিছুদিনৰ আগতে সিহঁতৰ ঘৰত কিছুমান গৰু মাংস আৰু কিছুমান সামগ্ৰী সেইবোৰ সামগ্ৰী চুৰি সামগ্ৰী আমি জব্দ কৰিছোঁ গাঁও ৰক্ষা বাহিনী সমিতিয়ে কিন্তু সেইখিনি দৰাৰ পিছত সি পলাই আছিলোঁ। সেইদিনা আমি গম পালোঁ যে আহি ঘৰত আহিছে আমি বিভিন্ন পক্ষক মানে ঘৰ ভাগত দি আছে। সেই কথাটো আমি গাঁৱৰবাসী লেখীয়াখিনি মানে ল'ৰাখিনি আমি কালি গম পাই পেলাই গৈছিলোঁ। বহুত ঠিকে আছিলে, কথা বতৰা পাতিলোঁ। তাৰপিছত হঠাৎ মানে দুইটাই সকলে পাই পেলাই মানে মোক আক্ৰমণ কৰিলে। হয়, মই গাঁওৰক্ষী বাহিনীৰ শিৱসাগৰ মহকুমাৰ উপদেষ্টা উভতনি। এই যোৱা নিশা কোঁৱৰপুৰত অতি এটা লজ্জাজনক আৰু হৃদয় বিতৰা ঘটনা সংঘটিত হৈছে। আমাৰ গাঁওৰক্ষী বাহিনী জয়া গাঁওৰক্ষী বাহিনীৰ সতীৰ্থসকলৰ এখন গাঁওৰক্ষী বাহিনীৰ সভা আছিলে। সভাখনৰ পৰা ঘূৰি অহাৰ পিছতেই আমাৰ প্ৰাঞ্জল শৰ্মা বৰুৱা নামৰ এজন গাঁওৰক্ষী বাহিনীৰ সদস্যক জাকিৰ হুছেইন, আনোৱাৰা হুছেইন নামৰ দুজন গৰু চোৰে তেওঁলোকক নিশা বাটত আগচি ধৰি চোকা তৰোৱালেৰে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। তেওঁ ইতিমধ্যে ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত আছে, অতি সংকটজনক অৱস্থাত। মোৰ পিছফালে যিখন গাড়ী আপোনালোকে দেখিছে XUV গাড়ী, আৰু 3খন গাড়ী এই শিৱসাগৰ সদৰ থানাত ইতিমধ্যে জব্দকৃত হৈ আছে। এই যোৱা আগষ্ট মাহৰ 31 তাৰিখে তেওঁলোকৰ ঘৰত আৰক্ষীয়ে এটা অভিযান চলাইছিলে। দীৰ্ঘদিন ধৰি তেওঁলোকে গাঁৱৰ মানুহৰ গৰুসমূহ চোৰাংভাৱে চুৰ কৰি আনে আৰু তেওঁলোকৰ ঘৰৰ পিছফালে অবৈধভাৱে গো মাংস কাটি পেলাই গো মাংস সৰবৰাহ কৰি আছিলে সমগ্ৰ শিৱসাগৰ জিলাত। এই কথাটোত ৰাইজ যথেষ্ট অতিষ্ঠ হৈছিলে, কাৰণ গাঁৱৰ বহু মানুহৰ গৰু তেওঁলোকে নিশাটোৰ ভিতৰত চুৰ কৰি লৈ গুচি আহে। এৰাল দি থোৱা গৰু তেওঁলোকে পথাৰৰ পৰা চুৰ কৰি লৈ গুচি আহে। আৰু যেতিয়া গাঁওৰক্ষী বাহিনীয়ে গম পালে, গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক এই বিষয়ে অৱগত কৰিলে আৰু আৰক্ষী প্ৰশাসনক লগত লৈ পেলাই গাঁওৰক্ষী বাহিনীয়ে তেওঁলোকৰ ঘৰত অতৰ্কিত অভিযান চলাওঁতে গৰু মাংস কাটি থকাৰ অৱস্থাত তেওঁলোকৰ ঘৰত আৰক্ষীয়ে গৰু মাংস উদ্ধাৰ কৰিছে। চোৰাংকে তাত জব্দ কৰি ৰখা 3জনীকে গৰু উদ্ধাৰ কৰিছে, চেউৰী গৰু। আৰু দ্বিতীয়তে 3খন গাড়ী তেওঁলোকে উদ্ধাৰ কৰিছে। মোৰ পিছফালে যিখন গাড়ী আছে এই গাড়ীখনতে তেওঁলোকে গো সৰবৰাহ কৰিছিলে। যোৱা আগষ্ট মাহৰ 31 তাৰিখৰ এই ঘটনা। আৰু সেই সময়ত প্ৰাঞ্জল বৰুৱা, শৰ্মা বৰুৱাকে আদি কৰি সেই গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে আৰক্ষী প্ৰশাসনক তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে। আৰু কালি তাৰ পুতক তুলিবৰ কাৰণে গাঁওৰক্ষী বাহিনীৰ এখন সভা সেই অঞ্চলতে হৈছিলে। কাৰণ তেওঁলোকে এতিয়া পলাতক অৱস্থাত থাকিও ঘৰতে থাকি পেলাই সেই অঞ্চলৰ মানুহৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰি আছিলে। কিনাৰৰ মানুহে ঘৰত তেওঁলোকে যোৱা পৰহি দাম্ভিকতাপূৰ্ণ ভয় ভাবুকি প্ৰদান কৰিছিলে। আৰু এই সম্পৰ্কত কালি গাঁওৰক্ষী বাহিনীৰ এখন সভা সেই মানুহ ঘৰত অনুষ্ঠিত হৈছিল। সেই সভাখনৰ পৰা ঘূৰি অহাৰ অৱস্থাত এই প্ৰাঞ্জল শৰ্মা বৰুৱা নামৰ যিজন আমাৰ গাঁওৰক্ষী বাহিনীৰ সদস্য, তেওঁ আহি থকাৰ অৱস্থাতে এই ককায়েক ভাই দুইজন জাকিৰ হুছেইন আৰু আনোৱাৰ হুছেইনে হাবিৰ মাজত খাপ পিটি আছিলে আৰু তাৰ পৰা ওলাই আহি পেলাই অতৰ্কিতে চোকা তৰোৱাল জাতীয় অস্ত্ৰৰে তেওঁলোকক আক্ৰমণ কৰিছে। ইতিমধ্যে তেওঁ মস্তিষ্কৰ এটা অংশ সম্পূৰ্ণ এৰাই গৈছে। গালত 2টা নে 3টা ঘাপ মুখত পৰিছে আৰু এতিয়া সংকটজনক অৱস্থাত কালি ইয়াৰ পৰা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে। তাত এতিয়া ইতিমধ্যে তেওঁলোকে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈছে। আমাৰ দাবী এটাই যে এইসকল ব্যক্তিৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে একদম কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব লাগে। আৰু যিটো ইতিমধ্যে প্ৰক্ৰিয়া চলিছে, এনেকুৱা ব্যক্তিৰ ঘৰত যিটো আমাৰ প্ৰশাসনে বুলডোজাৰৰ যিটো একশ্যন মুডত যায়, এই বুলডোজাৰ নি পেলাই তেওঁলোকৰ ঘৰ এই গৰু চোৰৰ যিটো চোৰাং বেহা এইটো সম্পূৰ্ণ ধূলিসাৎ কৰিব লাগে। আমাৰ দাবী সেইটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।